মামাই দিয়া ভাইৰেল তুলি ভিতৰত কপাহ নাই সকলো খালী আছে মাত্ৰ কপাহৰ চপৰা কেইটামানি তাকো দাঙি দিলে তললৈ যায় ওলমি মামা আপোনালোকে বানাকান্তৰ ৰাইজবিলাকক ইমান বেয়াকৈ ঠগিছে যে এই কিয় নকম মামা প্ৰথমতে আপোনালোকে দিলে বালক মিঠাতেল তাৰ পাছতে আহি গ'ল মামাৰ তুলি আৰু তুলিও যিখন দিছে অকণমান ভাল তুলি দিব লাগে যিখনে তুলি আপোনালোকে দিলে ওপৰলৈ হ'লে তললৈ নোযোৱে আৰু তললৈ হ'লে ওপৰলৈ নোযোৱে মামা এনে তুলিখন বাৰু কাৰ চাইজত বনাইছিলে বাৰু তুলিখনত এতিয়া হোমে নে গাৰুৱে ল'ম নে চাদৰ পিন্ধিম তুলিখনৰ ভিতৰত কপাহে নাই গোটেই এখন জেলেঙা এইয়া চাওক এইফালে দাঙি দিলোঁ গোটেই কপাহৰ টোপোলাবিলাক এয়া পালেহি আপোনালোকে দিয়া তুলিখন দেখিলে মামা এতিয়া এই মামাৰ তুলিখনে গোটেই অল ৰেকৰ্ড কৰি আছে আৰু কেইদিনমানৰ পিছত গিনিজ বুকতো নাম উঠিব কিমান ধুনীয়া তুলি দিলে মামা ওপৰলৈ হ'লে তললৈ নোযোৱে তললৈ হ'লে ওপৰলৈ নোযোৱে এই বিশ্বাস নাই হোৱা যদি দাদাজনলৈ চাওক বালক মিঠাতেল দেখিলে চব দেখিলে এতিয়া এটা নতুন মাল বজাৰত আহি গৈছে মামাৰ তুলি মামা তুলিখনৰ এইটো চব মামা তুলি হা মামা তুলি ৰূপ এইখন হৈছে আমাৰ মামা তুলি হা এইটো মাল চব মামা তুলি হা এখন মামা তুলি মই চকুত আছো এই তুলিখন চব তুলিখন চকুত মানে মই যদি এই তুলিখনত মই যদি শুই দিওঁ আপুনি চক হা মই যদি তুলিখনত শুই দিওঁ সেই ভৰি দুটা আপোনালোকে চক এই দুটা এইখন হৈছে মামাৰ তুলি এইখন মই দেখালো এতিয়া এটা আমাৰ অসমীয়াত খুব ধুনীয়া প্ৰবাদ আছে ছাঁতে শুকোৱা মুঠিতে লুকোৱা তাৰমানে আমাৰ আগৰ শিপিনীসকল এনেকুৱা পাকৈত আছিল তেওঁলোকে আমাৰ পাট মুগাখন ইমান সুন্দৰকৈ বৈছিল আৰু ইমান গুণাগুণ বিশিষ্ট ইমান ধুনীয়াকৈ বৈছিল যে সেইখন মানে শুকুৱাবৰ কাৰণে কোনো ৰ'দ নালাগে ছাঁতে শুকুৱাব পাৰিছিল আৰু ইমানে মিহি আৰু পাতল মুঠিতে লুকুৱাব পাৰিছিল এতিয়া মামাই সেই মানে ছাঁতে শুকোৱা মুঠিতে লুকোৱা এই ধুনীয়া এখন তুলি বনাই দিছে এইখন আৰু এতিয়া ৰাইজে ৰ'দতো দিব নালাগে ছাঁতে শুকাব আৰু একদম কষ্ট কৰিব নালাগে একদম মুঠিতে লুকাব এইখনে দিলে দেই 8 জুলাই তাৰিখে বানপানী হৈছিল জল মহাপ্ৰলয় হৈছিল আৰু 20 আগষ্ট তাৰিখে যে মোদী ডাঙৰক লগ কৰিবলৈ গৈছিলে সেইটোকে আলোচনা কৰি মেলি এইখন তুলি দিয়া কথা আলোচনা কৰিবৰ কাৰণে তেওঁ ফুলৰ থোপা দি ধুনীয়াকৈ লগ কৰি এই আলোচনা কৰি আহি চিধাই আৰু এইখনেই দিছে এতিয়া আপুনি ছাঁতে শুকুৱাব পাৰিব মুঠিতে লুকুৱাব পাৰিব মামাই দিয়া ভাইৰেল তুলি ভিতৰত কপাহ নাই সকলো খালী আছে মাত্ৰ কপাহৰ চপৰা কেইটামানি তাকো দাঙি দিলে তললৈ যায় ওলমি